2024 বৰ্ষত উত্তীৰ্ণ হোৱা আমাৰ 63 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। Hello misirang apun kumpaso dong ngola koda abutani miliau bu silo nolong aipa mo pokonam agom kol bitom na madu ada agom de sempa sining ke taksok SSLC exam do ai kan per pass la guna ngoluk oto omang kedam satro satri kedam boruk sunam age taruko silo matmora on site aradok duna high school horburoi উচ্চ মাধ্যমিক বিদ্যালয় লতা আৰালো সিলকৈ লগছ বুলুক স্কুল তক শিক্ষাগুৰু অভিভাৱক অৰক স্কুল পৰিচালনা সমিতি আপং লেকক হুকুম সুগেলা সিলো ফাৰ্ষ্ট ডিভিজন পান ও কোনং কুইডম সিলো কাম্পন দুমন পকি বুলুক সুনাম আগেৰ তাৰুঙম সিলো গেৰকম নাইদু সো মিছিৰাগাম আইপগলু মপডুং আইপ মপপনামা কাটিকাংকান প মলিক সুদাননা গেৰবুৰুং স স্কুল সক জ্যেষ্ঠ শিক্ষক গুলেন সমুৱা অদক সে স্কুল সক প্ৰধান শিক্ষক লুকুনাথ বৰুৱা অদক সব গগলিকতাক অভিভাৱক মানে কোনকিলক আন্নাপুচিন গগলিকতাক সো মিছিৰাগাম বুলুক স্কুল সক টোটাল প স্টুডেন্ট 63 জন को SSLC एग्जाम दम बिका और 63 जन दे 63 जन पक दे पास कान 100% को पास कान और 40 जन को फर्स्ट डिवीजन विथ स्टार पाने सिंधु और लेटर पाने दु डिस्टिंक्शन पाने सिंधु सो मिसिरंगम अगर 40 जन फर्स्ट डिवीजन पाने दम सिलो गोगली केला बुलो कांपन दुमर कोकी आई कान पर सिलो बुरुक सुनाम आगे तारोसम गेर सो मिसिरंगम आजो कोंगलु सर হলগুড়ে উচ্চ মাধ্যমিক বিদ্যালয় প্রধান শিক্ষক লুকুনাথ বৰুৱা সাৰকে আগমনা কৰিছে নমস্কাৰ আজি হলগুড়ে উচ্চ মাধ্যমিক বিদ্যালয়ৰ 2024 বৰ্ষত উত্তীৰ্ণ হোৱা আমাৰ 63 গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। তাৰে ভিতৰত আমাৰ 2024 বৰ্ষত 63 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছিলে। তাৰে 40 জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে আৰু 23 জন ছাত্ৰ ছাত্ৰীয়ে ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হৈছে। গতিকে আমি 100% ৰিজাল্ট আমি কৰিব পাৰিছোঁ। গতিকে আমি আজি খুব আনন্দিত হৈছোঁ আৰু আমি সেই সন্দৰ্ভত আমি গোটেই ল'ৰা ছোৱালীবিলাকক মাতি আজি এটা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। গতিকে আমি সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে আজি অভিভাৱকসকলো আহিছে আমাৰ লগত। গতিকে তেখেতলোকৰ আমাৰ সহায় সহযোগ আমাৰ ভাল লাগিছে। গতিকে আমি সকলো অভিভাৱক অভিভাৱিকা আমাৰ অনুষ্ঠানৰ লগত জড়িত সকলো আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আমাৰ ওচৰৰ স্থানীয় ব্যক্তি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি সুখী হৈছোঁ যে আমি 100% ৰিজাল্ট দিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু আমাৰ বিদ্যালয়ে যথেষ্ট চেষ্টা কৰিছোঁ আমি, কাৰণ প্ৰত্যেকজন ল'ৰা ছোৱালীকে আমি এজন শিক্ষকে আমাক গাইড দিয়ে। গতিকে তেখেতলোকে সেই গাইড মতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ যায় আৰু ঘৰলৈ গৈ তেওঁলোকে কেনেদৰে পঢ়িছে কেনেদৰে অধ্যয়ন কৰিছে তাক আমি অধ্যয়ন কৰোঁ আৰু কৰাৰ পিছত আৰু আমি প্ৰত্যেকজন শিক্ষকে আমি তাৰ পৰা ফিডবেক লওঁ আৰু ফিডবেক লৈ আমি আকৌ তেওঁলোকক আমি যদি কোনোবা অসুবিধা পাইছে তাৰ কাৰণে আমি কিবা হেল্প লাগে নেকি আমি সেইবিলাকো জানিব বিচাৰোঁ। তেওঁলোকে যদি কিবা কিতাপ বহি বা কিবা ড্ৰেছ পাতি কেতিয়াবা জোতা চেণ্ডেলৰো অসুবিধা হৈ যায়, গতিকে আমাৰ ছাৰসকলে সেইটোও আমি সুবিধা কৰি দিওঁ। গতিকে তাৰ ভিতৰতে আমি আজি ভাবিছোঁ কি আমি আজি 100% ৰিজাল্ট পাইছোঁ। গতিকে আমি আজি খুব সুখী, আমি আনন্দিত হৈছোঁ আৰু আপোনালোক আহিলে আমি তাৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।
Hey,